সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াতো উৎসৱমুখৰ পৰিৱেশ। আকাশে বতাহে কেৱল জয় শ্ৰীৰাম ধ্বনিত মুখৰিত ভাৰতবৰ্ষ। ব্যতিক্ৰম নহয় তিনিচুকীয়া থানা চাৰিআলিত কেৱল ৰাম ভক্ত। হাজাৰ হাজাৰ ৰাম ভক্তই ওলাই আহিল তিনিচুকীয়া থানা চাৰিআলিত। হাতে হাতে ৰাম হনুমানৰ ফটো সম্বলিত বেনাৰ লৈ ৰাজপথত ৰাম ভক্ত। হাতত কেঁচুৱা লৈও ওলাই আহিল মহিলা। জয় শ্ৰীৰাম। আজি পৰম সৌভাগ্য দিন। আজি ভাৰতবৰ্ষৰ প্ৰত্যেকটা জিলায় খণ্ডে প্ৰখণ্ডে বিভাগত বজৰং দল বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ শোভাযাত্ৰা ওলাইছে। আপোনালোকে সকলো জানে জ্ঞাত যে 550 বছৰ যুদ্ধ কৰোঁতে লাখ লাখ সনাতনী হিন্দুৰ জীৱন বলিদান দিয়াৰ পাছত আমি 1 কোটি হিন্দুৰ আজি সৌভাগ্যৰ দিন। আজিৰ দিনটোতেই অযোধ্যাত প্ৰভু শ্ৰীৰাম চন্দ্ৰ ভগৱানৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব, যাৰ কাৰণে আজি তিনিচুকীয়া জিলাত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ তৰফৰ পৰা হাজাৰ হাজাৰ মানুহ এই শোভাযাত্ৰাত ভাগ লৈছে। সকলোকে বজৰং দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে এটা কথা, 1992 চনৰ 6 ডিচেম্বৰ তাৰিখে বজৰং দলে 4 ঘণ্টাত আমি বাবৰ নামৰ মছজিদ ভাঙি 4 ঘণ্টাত কৰিছিলোঁ। আৰু সেইদিনাই আমি শপত লৈছিলোঁ বজৰং দলে যে যেনেকা ধৰণৰ বাবৰ নামৰ মছজিদ 4 ঘণ্টাত ভাঙি চুৰমাৰ কৰিলোঁ, সকলোৰে উৎসাহে আমি গোটেই ভাৰতবৰ্ষতে শোভাযাত্ৰা ওলাইছোঁ। গতিকে সকলোৰে সনাতনী হিন্দুৱে ঘৰত চাকি দুগজ জ্বলাই ভগৱান শ্ৰীৰাম চন্দ্ৰ প্ৰভুৰ যি আমাৰ আৰাধ্য দেৱতা আছে সনাতনীসকলৰ, তেওঁলোকৰ আমি বন্তি প্ৰজ্বলন কৰি আজিৰ দিনটো আমি আনন্দ উল্লাহে আমি ভগৱান শ্ৰীৰামৰ চৰণত সকলোৱে প্ৰাৰ্থনা কৰিম। জয় শ্ৰীৰাম, ভাৰত মাতাকে জয়। ধন্যবাদ। আজি অগণন বলিদানৰ ফলত যি শোভাযাত্ৰা আমি কৰিবলৈ সক্ষম হৈছোঁ, আজিৰ দিনটো যে পাইছোঁ আমি, সেইটো আমাৰ বাবে বহুত সৌভাগ্যৱান মুহূৰ্ত আজি, যে ৰাম মন্দিৰত আজি প্ৰাণ প্ৰতিষ্ঠা হৈ আছে ৰামলাল্লাৰ। আৰু বিশেষ নকওঁ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই দিনটোত সকলোৱে আজি ফূৰ্তি কৰিছে আৰু তিনিচুকীয়া চহৰ আজিৰ দিনটোত উৎসৱমুখৰ পৰিৱেশ হৈছে, যাৰ কাৰণে আৰু ক'বলগীয়া একো নাথাকে। অকলে এটাই ধ্বনি, জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।